নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গাহৰি পালন কৰিবলৈ এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোকে আহ্বান কৰিছে গাহৰি মাংস উৎপাদনত এবাৰ সহায় কৰিব চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে যে গাহৰি পালন কৰিলে সহায় কৰিব এবাৰ চৰকাৰে সবিশেষ লৈ আহিছো এই মুহূৰ্ত আত্মনিৰ্ভৰ হ'বলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰীক আৰু ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গাহৰি উৎপাদনত এতিয়া অধিক গুৰুত্ব দিব চৰকাৰে গাহৰি উৎপাদনত অধিক গুৰুত্ব দিব চৰকাৰে উত্তৰ পূৰ্বাঞ্চলতে দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ বজাৰখন আছে কিন্তু সেই বজাৰখন কোনেও প্ৰত্যক্ষ কৰা নাই গাহৰি পালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গাহৰি পালনত চৰকাৰে সহায় কৰিব গাহৰি পালনতো চৰকাৰে সহায় কৰিব এই মুহূৰ্তত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু বাহিৰৰ গাহৰি ৰপ্তানি ক্ষেত্ৰত বাধা আছে নেকি গাহৰি পোহপাল কৰি আপুনি এতিয়া হ'ব বিচাৰিছে যদি স্বাৱলম্বী তেন্তে ভাল খবৰ গাহৰি উৎপাদনত চৰকাৰে দিছে গুৰুত্ব আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলত গাহৰিৰ এক বৃহৎ বজাৰ গাহৰিৰ পালনৰ জৰিয়তে নিবনুৱা সকলক এতিয়া স্বাৱলম্বী হোৱাৰ সপোন দেখুৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰাম্য অৰ্থনীতিত গুৰুত্ব প্ৰদান চৰকাৰৰ দেশৰ ভিতৰতে সৰ্ববৃহৎ বজাৰ গঢ়ি তোলাৰ চেষ্টা বিজেপি চৰকাৰৰ নিখাৰ ভিতৰতে গাহৰিৰ বজাৰ বন্ধ নহয় বুলি উল্লেখ কৰিছে যেটো নিখাৰ ভিতৰতে আগতে গাহৰি বজাৰ বন্ধ হৈছিলে আৰু সেই কথা এতিয়া উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এক ডাঙৰ ঘোষণা গাহৰি পালনত এবাৰ সহায় কৰিব চৰকাৰে আৰু চৰকাৰৰ এয়া বৃহৎ সিদ্ধান্ত এবাৰ ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাহৰি পালনত এবাৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু সকলোকে গাহৰি পালন কৰিবলৈ আহ্বান জনোৱা হৈছে গ্ৰাম্য চহৰ এতিয়া উন্নয়ন কৰা হ'ব আৰু এই ক্ষেত্ৰতে উন্নয়ন কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে মন্তব্য আছে আৰু যেটো গাহৰি পালনত এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য সকলোকে গাহৰি পালন কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে গাঁৱৰ চহৰত এতিয়া সকলোতে গ্ৰাম্য উন্নয়ন চহৰত এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে সকলোৱে যেন এতিয়া গাহৰি পালন কৰে আৰু নিজেই স্বাৱলম্বী হয় তাৰ ক্ষেত্ৰত এতিয়া গুৰুত্ব আৰোপ কৰা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইয়া বৃহৎ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে এতিয়া গ্ৰাম উন্নয়ন কৰা হ'ব আৰু গাহৰি পালনৰ জৰিয়তে এতিয়া সকলোৱে উন্নয়ন দেখিব বা সকলোৱে এতিয়া স্বাৱলম্বী হ'ব পাৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে আজি আৰু যি সকলে স্বাৱলম্বী হ'বলৈ খুজিছে বা নিজৰ ঘৰতে তেওঁলোকে গাহৰি পোহপাল দি স্বাৱলম্বী হ'ব খুজিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ এয়া সোনকালে কৰিব লাগিব গাহৰিৰ বজাৰ আৰু বজাৰ দখল কৰিব লাগিব স্বাৱলম্বিতাৰ দিশে অগ্ৰসৰ হ'ব চৰকাৰ পূৰ্বাঞ্চলত গাহৰিৰ দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ বজাৰখন আছে আজি যদি আপোনালোকে চাই যে ৰাজস্থানৰ মানুহ তেওঁলোক নিৰামিষ মানুহ বহুত বেছি পৰিমাণে তাৰ মানুহে নিৰামিষ খায় কিন্তু নিৰামিষ খোৱা মানুহে গাহৰি উৎপাদন কৰে আৰু সেই গাহৰি আজি আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আমি বিক্ৰী কৰো বহু সময়ত আমি গাহৰি অনা বন্ধ কৰি চাইছো লগে লগে অসমৰ গাহৰিৰ দাম জুই আৰু ছাইলৈকে উঠি যায় মেঘালয় নাগালেণ্ডৰ দৰে ৰাজ্যসমূহে আমাক অভিযোগ কৰে যে আপোনালোকে নিজেও নবনাই বাহিৰৰ পৰাও আহিব নিদিয়ে আমি বেছি দামত গাহৰি কিনিবলগীয়া হয় মই ভাবো আমি খুব সোনকালে যদি একত্ৰিতভাৱে প্ৰচেষ্টা কৰো আমি গাহৰিৰ বজাৰখনো আমি দখল কৰিব পাৰো আৰু গাহৰি প্ৰসেসিংৰ কাৰণে আমি নাজিৰাত প্ৰসেস ইউনিট কৰিছো গাহৰিৰ সিমেন্ট কৃত্ৰিম প্ৰজননৰ বাবেও আমাৰ ডিপাৰ্টমেন্টে ভাল ব্যৱস্থা লৈছে মই ভাবো যে গাখীৰ গাহৰি আৰু কণী এই তিনিটাৰ ক্ষেত্ৰত অহা 3 বছৰৰ ভিতৰত আমি যদি সুন্দৰ কৰি প্ৰচেষ্টা কৰো আমি নিজৰ ভৰিৰ ওপৰত নিজে আমি থিয় দিব পাৰিম